যোৱা 28 তাৰিখত ৰৌৱাৰপাৰৰ ওচৰত এখন ট্ৰাক দুৰ্ঘটনাত চাবাছপুৰৰ উদীয়মান যুৱক বিলালুদ্দিনৰ মৃত্যু হয়। আমি আমছু হোজাই জিলা সমিতিয়ে তাৎক্ষণিকভাৱে খবৰ ল'লোঁ গোটেই ঘটনাস্থলত। যি এক্সিডেণ্টত মৃত্যু হৈছে আমি এই পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰিলোঁ আৰু আজি আমি হোজাই জিলা আমছু আৰু নীলবাগান আঞ্চলিক সমিতি তথা বুৰুঙ্গা আঞ্চলিক কমিটিৰ এটি খজাতি দলে আহি ঘৰখনত উপস্থিত হৈ তেওঁলোকক অলপ আমাৰ সামৰ্থ্য অনুযায়ী আমি অলপ কিছুমান খাদ্য সামগ্ৰী দিওঁ আৰু আপোনালোকৰ এই মিডিয়াৰ যোগেদি হোজাই জিলাৰ প্ৰত্যেকগৰাকী হৃদয়বান ব্যক্তিক আমি আহ্বান জনাওঁ যে আপোনালোকে এই যি পৰিয়াল তেওঁৰ 5টাকৈ সন্তান, এটা সন্তানৰ টিবি বেমাৰ আৰু এটা সাইকেট্ৰিক প্ৰব্লেম হৈ গৈছে, আপোনালোকে অলপ সহায় আগবঢ়াওক। এটা কবিতা আছে যে এটুপ এটুপকৈ ডাৱৰত পানী ভৰি গ'ল বহল সাগৰ। আমি যে সকলোৱে এমুঠি অমুঠি এই ফেমিলিটোৰ কাৰণে অন্যৰ কাৰণে আগবাঢ়ি আহোঁ, হয়তো অলপ হ'লে তেওঁলোকৰ সকাহ হ'ব। ইতিমধ্যে দেখা পাইছোঁ মৌলানা বদৰুদ্দিন আজমল চাহাব, হোজাই জিলাৰ বিভিন্ন সচেতন ব্যক্তি আহি ফেমিলিটোৰ কাষত থিয় হৈছে। আমি আমছু আজি আহিছোঁ আৰু বিভিন্ন দল সংগঠনৰ লগত হোজাইবাসী সচেতন ৰাইজক আমি পুনৰাই মিডিয়াৰ যোগেদি আহ্বান জনাওঁ যে আহি আপোনালোকে এই ফেমিলিটোৰ এবাৰ খবৰ লওক আৰু এমুঠি অন্য দি এই ফেমিলিটোৰ সুখত আপোনালোকে এবাৰ ভাগি হওক, এইখিনি মই আহ্বান জনাওঁ।